নমস্কাৰ আকৌ গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ আন এক বিষয়া ডিষ্ট্ৰিবিউশন এছিষ্টেণ্ট ঘনশ্যাম মুম্বাই আৰক্ষীয়ে জিম্মাত মঙলবাৰে পুৱাই গ্ৰেপ্তাৰ কৰা হৈছিল ডিষ্ট্ৰিবিউশন এছিষ্টেণ্ট ঘনশ্যামক পুনৰবাৰ জনাইছো আকৌ গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ আন এক বিষয়া ডিষ্ট্ৰিবিউশন এছিষ্টেণ্ট ঘনশ্যাম মুম্বাই আৰক্ষীয়ে জিম্মাত মঙলবাৰে পুৱাই গ্ৰেপ্তাৰ কৰা হৈছিল ডিষ্ট্ৰিবিউশন এছিষ্টেণ্ট ঘনশ্যামক আকৌ গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ অন্য এজন বিষয়া টিআৰপি কেলেংকাৰীৰ গ্ৰেপ্তাৰ চেনেলটোৰ কৰ্মচাৰী ঘনশ্যাম মঙলবাৰে পুৱাৰে পৰাই আৰক্ষীয়ে ঘনশ্যামক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে টিআৰপি কেলেংকাৰীৰে জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক মিডিয়াৰ নেটৱৰ্কৰ বিষয়াজনক সংবাদ প্ৰতিষ্ঠানটোত ডিষ্ট্ৰিবিউশন এছিষ্টেণ্ট ঘনশ্যামক ইতিমধ্যে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে মঙলবাৰৰ পুৱাই গ্ৰেপ্তাৰ কৰা হৈছিল ঘনশ্যামক ইয়াৰ পূৰ্বে টিআৰপি কেলেংকাৰী সন্দৰ্ভত প্ৰায় 30-40 ঘণ্টা সময় খুদপুছ কৰা হৈছিল ডিষ্ট্ৰিবিউশন এছিষ্টেণ্ট ঘনশ্যামক পুনৰবাৰ জনাইছো আকৌ গ্ৰেপ্তাৰ হ'ল ৰিপাব্লিক টিভিৰ অন্য এজন বিষয়া টিআৰপি কেলেংকাৰী গ্ৰেপ্তাৰ চেনেলটোৰ কৰ্মচাৰী ঘনশ্যাম মঙলবাৰে পুৱাৰে পৰা আৰক্ষীয়ে ঘনশ্যামক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে টিআৰপি কেলেংকাৰীৰে জড়িত অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছে ৰিপাব্লিক মিডিয়াৰ নেটৱৰ্কৰ বিষয়াজনক সংবাদ প্ৰতিষ্ঠানটোত ডিষ্ট্ৰিবিউশন এছিষ্টেণ্ট ঘনশ্যামক ইতিমধ্যে মুম্বাই আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে মঙলবাৰৰ পুৱাই গ্ৰেপ্তাৰ কৰা হৈছিল ঘনশ্যামক ইয়াৰ পূৰ্বে টিআৰপি কেলেংকাৰী সন্দৰ্ভত প্ৰায় 30-40 ঘণ্টা সময় খুদপুছ কৰা হৈছিল ডিষ্ট্ৰিবিউশন এছিষ্টেণ্ট ঘনশ্যামক এই খবৰটো ষ্টুডিঅ'ৰ মধ্যে পৰা মই নয়না বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিআই নিউজ ধন্যবাদ